বিদেশী হল পৰেশ বৰুৱাৰ পত্নী পৰেশ বৰুৱাৰ দুই পুত্ৰও বিদেশী শনিবাৰে প্ৰকাশ পোৱা পূৰ্ণাংগ নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত নহল পৰেশ বৰুৱাৰ পত্নী আৰু দুই পুত্ৰৰ এনআৰচিৰ প্ৰথমখন খচৰাতেই নাম অন্তৰ্ভুক্ত হৈছিল আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ দাদাৰ নামটোতো প্ৰকাশ হৈছে আগৰবাৰ আমাৰ লিষ্টত আহিছে এনআৰচি কিন্তু বহু আৰু ল'ৰা ছোৱালীকেইটা আমি কোনো প্ৰমাণ কাগজ পত্ৰ পোৱা নগ'ল সেই গতিকে আমি ছাবমিট কৰা নহৈছিল কিয় বাদ পৰিল পৰেশ বৰুৱাৰ পত্নী আৰু পুত্ৰ নাগৰিকপঞ্জীৰ বাবে প্ৰয়োজনীয় নথি যোগান ধৰিব নোৱাৰিলে পৰিয়ালবৰ্গই যাৰ ফলত পত্নী ববি বৰুৱা আৰু দুই পুত্ৰ আকাশ বৰুৱা আৰু অৰিন্দম বৰুৱা বাদ পৰিল এনআৰচিৰ পৰা যিবিলাক তথ্যপাতি আছিলে জন্ম প্ৰমাণপত্ৰ আদি কৰি যি স্কুলৰ যিবিলাক প্ৰমাণপত্ৰ তেওঁলোকক দিয়া হৈছিলে সেইকাৰণে তেওঁ এনআৰচিত নামটো অন্তৰ্ভুক্ত হ'ল কিন্তু বোৱাৰী আৰু ল'ৰা দুটা তেওঁলোকৰ প্ৰমাণপত্ৰ বা জন্মৰ যিবিলাক প্ৰমাণপত্ৰ আৰু যি শিক্ষাগত যিবিলাক লাগে তথ্য সেইবিলাক যোগান ধৰিব পৰা নগ'ল সেই গতিকে তেওঁলোকৰ নামবিলাক অন্তৰ্ভুক্ত কৰিব পৰা নহ'ল বুলি আমি এইটো ভাবিছোঁ অৱশ্যে পৰেশ বৰুৱাৰ ভাতৃৰ দাবী পৰৱৰ্তী সময়ত অন্তৰ্ভুক্ত হ'ব পৰেশ বৰুৱাৰ দুই পুত্ৰৰ নাম যিহেতু পিতৃ মাতৃ দুয়োজনেই ভাৰতীয় তেনেস্থলত আইনৰ দ্বাৰা অন্তৰ্ভুক্ত কৰিব পৰা যায় দুই পুত্ৰৰ নাম ভৱিষ্যতে যদি আহে তেওঁলোকক কিয় নিয়ম তেওঁলোক ভাৰতীয় নাগৰিক হয় মাক দেউতাক অন্য য'তে জন্ম নহ'লে তেওঁলোক ভাৰতীয় হৈ আছে গতিকে তেওঁলোকে যদি আহিবলৈ ইচ্ছা কৰে ইয়াতে চৰকাৰে নিশ্চয় কিবা আইনৰ বা ন্যায়ৰ যোগেদি তেওঁলোককতো ভাৰতীয় এনআৰচিত বা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা যাব বুলি মই ভাবোঁ অৱশ্যে দুই পুত্ৰই অসমলৈ ঘূৰি অহাৰ ইচ্ছা প্ৰকাশ কৰাৰ ওপৰতহে নিৰ্ভৰ কৰিব নাম অন্তৰ্ভুক্তিৰ কথা চাবুৱাৰ পৰা জ্যোতিকা ফুকন প্ৰাগ নিউজ